কি ক'ম আৰু আজি এই ভিডিঅ'টো মানে কৰোঁ নকৰোঁকৈ বনাই আছোঁ 20 ছেপ্টেম্বৰ আজি মানে জুবিনদাৰ বিহীন প্ৰথমটো দিন আজিৰ পৰা মানে কেনেকৈ পাৰ কৰিম দিনবোৰ কেনেকৈ যাব গানৰ অবিহনে চিনেমাৰ অবিহনে নাজানো আজিৰ পিছত কি হয় নাজানো পুৰা শূন্য বিচ্ছিন্ন হৈ গৈছে পৰিৱেশ গুৱাহাটীৰ গোটেই একদম শূন্য হৈছে কেনেকৈ পাৰ কৰিম অসমবাসী কেনেকৈ পাৰ কৰিব গোটেই মানে একো বুজাব পৰা নাই গমটো পাইছে সকলোখিনি কেনেকৈ কি হ'ল কেনেকৈ গ'ল যোৱাকালিৰ দিনটো এই ভিডিঅ'টোত মানে মই একো মানে কান্দা কটা কৰিব হোৱা নাই মানে কালিৰ পৰা বহুত কান্দিলোঁ বহুত কিবা কিবি হ'ল সেইবোৰ শ্বেয়াৰ কৰিব নাই জুবিন দা আৰু মোৰ যি এটা ৰিলেশ্যন সেই ৰিলেশ্যনটোৰ কথা ক'ম বুলি ভাবিছোঁ আজি কাৰণ বহুত বছৰে কোৱা নাছিলোঁ ইমান দিন ভিডিঅ' বনালোঁ জুবিনদাৰ বিষয়ে বা মোৰ বিষয়ে একো বিশেষকৈ কোৱা নাছিলোঁ তো ভাবিছোঁ আজি মানে জুবিনদাৰ মোৰ যি ৰিলেশ্যন যি সম্পৰ্ক যি অটুট সম্পৰ্ক সেই সম্পৰ্কৰ কথা ক'ম বুলি ভাবিছোঁ বহুত কিছু জড়িত হৈ আছে সৰুৰে পৰাই যিহেতু সৰুৰে পৰাই জুবিনদাৰ পৰা শিকি আহিছোঁ জুবিনদাৰ পথত খোজকাঢ়িছোঁ গৈছোঁ যি কথা কয় প্ৰত্যেকটো কথা মানিছোঁ তো বহুত কথা আছে ক'ম লাহেকৈ মানে ভিডিঅ'টো কেনেকৈ কৰিছোঁ মই নিজে নাজানো মানে বকাই আছে মোৰ মাত চাত একদম সেই মানুহজনক যে আজি এনেকুৱা এটা ৰূপত দেখা পাম মানে কোনো কাহানীত ভাবা নাছিল যে কোনো ভাবাই নাছিল এনেকুৱা এটা দিন আহিব মানে গোটেই ৰাস্তা ঘাট গোটেই শূন্য হৈ গৈছে মানে গাড়ী ঘোঁৰা চলি আছে কিন্তু এটা মৌনতা বুলি এটা বস্তু আছে ন সেই বস্তুটো গোটেই মানে বিয়পি পৰিছে জুবিন গাৰ্গ নাই আমাৰ মাজত কেতিয়াবা এনেকুৱা মানে এইটো ফিল হোৱা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই মানে এনেকুৱা হৈছে যে জুবিন গাৰ্গ আছে নেকি ক'ৰবাত নহ'লে ক'ৰবাত মানে উঠি আহিব এতিয়া ক'ৰবাৰ পৰা ছিংগাপুৰৰ পৰা আনি আছে ন ইয়াত আহি জীয়াই উঠিব জুবিন গাৰ্গ সেই বস্তুটো ফিল হৈ আছে মানে আৰু মানে মই কালিৰ পৰা মানে এনেকুৱা এটা ভাৱ আহি আছে যে জুবিন গাৰ্গ মানে মৰা মানুহেই নহয় অমৰ মানুহ মানে জুবিন গাৰ্গ মৰিব পাৰে নেকি সেই বস্তুটো ফিল হৈ আছে বেলেগ যোনে মৰি যাক একো নাই জুবিন গাৰ্গ মৰিব পাৰে নেকি সেই বস্তুটো মনত মানে এটা খুন্দা মাৰি ধৰি আছে কেনেকৈ হ'ব পাৰে এইবোৰ কথা তেনেকুৱা আৰু বহুত ভাবিলোঁ বহুত চিন্তা কৰিলোঁ বহুত কান্দিলোঁ জুবিন গাৰ্গে আমাক যি দি গৈছে সেইবোৰ কেতিয়াও কাৰো লগত তুলনা কৰিব নোৱাৰি একদম আগৰে পৰা 1992 পৰা অনামিকা দি গৈছে আমাক এনেকৈ উপহাৰ দি গৈছে এতিয়ালৈকে 2025লৈকে সেইবোৰ কোনো পূৰা কৰিব নোৱাৰে মোৰ যোনটো জুবিন গাৰ্গৰ ভালপোৱাৰ জাৰ্ণি যিহেতু মই এটা মিউজিক লাইনৰ ফেমিলিৰ লগত জড়িত ন ফেমিলিৰ পৰা আহিছোঁ তো 2000 সেই পাছৰ পৰা যিহেতু ক্লাছ 4-5 মানত আছিলোঁ লাহে লাহে জুবিন গাৰ্গে সেই 4-5তে সৰুৰ পৰাই শুনি আহিছোঁ মানে 2001-2002 সেইবিলাক গান শুনি আহিছোঁ কিন্তু মেইনলি বুজিব পৰা আহিছোঁ জুবিন গাৰ্গক 2005-6 পৰা যে জুবিন গাৰ্গ বোলে এজন আছে যাৰ গান যাৰ সৃষ্টি সকলোকে কঁপাই তুলিছে মানে সকলোকে এজন হিয়াৰ আমঠুৰ বুলি এজন ব্যক্তি আছে জুবিন গাৰ্গ বুলি সেই 2005-2006 পৰা মই চিনি পোৱা হৈছোঁ লাহে লাহে সেই বস্তুবোৰ নিজৰ ওপৰত হেৰি কৰিলোঁ জুবিন গাৰ্গক একচুৱেলি মই চিনি পোৱা নাছিলোঁ বা মই ভাল পোৱা নাছিলোঁ জুবিন গাৰ্গক মই ষ্টাডি কৰিছিলোঁ পঢ়িছিলোঁ প্ৰত্যেকটো বস্তু দুৰ্গা পূজাত মই বেলেগ বেলেগ পাত জোতা পিন্ধি যাওঁ 2013-14-15 3 বছৰ একেৰাহে দুৰ্গা পূজাত মই এনেকৈ বেলেগ পাত জোতা পিন্ধি মানুহ ঘূৰি চাই মোক সেই সময়ত এতিয়াৰ যুগতে পিন্ধিলে চাপৰি বুলি ক'ব কিন্তু সেই সময়ত চাপৰি নাছিল একো শব্দ নাছিল সেনেকৈ পিন্ধি মোক মানুহে কিছুমানে হাঁহিছিল কিছুমানে দেখি মানে কৈছিল আৰু কিবা কমেণ্টছ মাৰিছিল কিন্তু না মই প্ৰত্যেক বছৰে 3 বছৰ একেৰাহে দুৰ্গা পূজাত মই বেলেগ পাত বেলেগ জোতা ৰঙৰ জোতা পিন্ধি মই হেৰি কৰিছিলোঁ ঘূৰিছিলোঁ সেই এটা দিন জুবিন গাৰ্গৰ প্ৰতিটো মানে বস্তু এই অলংকাৰ জুবিন গাৰ্গে যিখিনি অলংকাৰ পিন্ধে মই লাচিত নগৰৰ ৰাজস্থানী মানে জুৱেলাৰী এখন মানে লেডিজ জুৱেলাৰী আছিল সেই জুৱেলাৰীৰ পৰা লাচিত নগৰৰ পৰা 120 টকা নে কিবা সেই টকাত কিনি সেইবোৰ অৰ্নামেণ্টছবোৰ কিনিছিলোঁ জুবিন গাৰ্গৰ পিন্ধি ঘূৰিছিলোঁ আগৰ যোনে ভিডিঅ' চাইছে গম নহ'ল আগৰ ফটোবিলাক চালে মোক গম পাব প্ৰত্যেকটো বস্তু খুঁটে মই হেৰি কৰিছিলোঁ ফ'ল' কৰিছিলোঁ লাষ্টত 2011 চনত জুবিন গাৰ্গৰ নামত প্ৰগ্ৰেমবোৰ কৰিলোঁ ষ্টেজ প্ৰগ্ৰেমবোৰ কৰিলোঁ জুবিন গাৰ্গৰ সকলো বস্তু আৰু সেইবোৰ বস্তু এৰিব নোৱাৰি ন জুবিন গাৰ্গে আমাক কি দি গৈছে এনেকুৱা এজন প্ৰাণী জুবিন গাৰ্গ এনেকুৱা এজন প্ৰাণী যোনে অসমৰ কাৰণে নিজৰ জান দি দিছে অসম বম্বে এৰি দিছে বলিউড এৰি দিছে সেইজন মানুহ আমি আজি হেৰুৱাই দিছোঁ কাৰ কাৰণে মোক টপিকটোত আহিম কিন্তু কাৰ কাৰণে অৰ্থাৎ এনেকুৱা কিছুমান উপহাৰ দি গৈছে ন জুবিন গাৰ্গে আমাক কেতিয়াও পাহৰিব নোৱাৰোঁ আমাৰ যোনটো দশক বৰ্তমানৰ জেনেৰেশ্যন বৰ্তমান কি মোৰ 14টা জন্ম লোৱাৰ পিছত যোনটো দশক আহিব সেই 14 দশক 14 গোষ্ঠীও মানে জুবিন গাৰ্গক পাহৰিব নোৱাৰে তেনেকুৱা কৰি গৈছে জুবিন গাৰ্গে সেইবোৰ বস্তু কোনো পাহৰিব নোৱাৰে সেনেকুৱা কৰি গৈছে তেখেতে আৰু মই চৰকাৰক মোৰ কোনোবাই যদি চাই নাজানো এই ভিডিঅ'টো একো ভিউজৰ কাৰণে একো কৰা নাই মই জাষ্ট ফিলিংছৰ কথাখিনি কৈ আছোঁ চৰকাৰে এনেকুৱা এটা মানে পদক্ষেপ ল'ব লাগিব যে জুবিন গাৰ্গৰ নামত
কিবা এটা কৰক মানে যিয়ে প্ৰতিমূৰ্তি হওক মানে যিয়ে কৰক আৰু কিবা এটা কৰক যাতে অহা প্ৰজন্মই নতুন প্ৰজন্মই জানে গম পায় যে জুবিন গাৰ্গ বোলা মালটো কোন আছিল সৰুৰে পৰা মই জুবিন গাৰ্গৰ গান গাই আহি আছিলোঁ এই প্ৰথম মই যেতিয়া পুৰস্কাৰ পাইছিলোঁ ফাৰ্ষ্ট পুৰস্কাৰ সেইটো হ'ল HS ফাৰ্ষ্ট ইয়াৰৰ যেতিয়া মই এই মানে ফ্ৰেছাৰ্ছত জুবিন গাৰ্গৰ গান গাইছিলোঁ গাওঁতে মন যায় গানটো গাওঁতে এই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ সেইবিলাক বহুত মনত পৰে আৰু প্লাছ মানে ইমান কিছুমান ক্ষেত্ৰত ইমান বলিয়া হৈ গৈছিলোঁ ইমান পাগল হৈ গৈছিলোঁ 2008ৰ পৰা 2013লৈকে বেলতলা বিহু যিহেতু আমাৰ ওচৰতে ন বেলতলা বিহুখন তো বেলতলা বিহু নন ষ্টপ চাই আহিছোঁ নন ষ্টপ মিছ কৰা নাই এবাৰ এনেকুৱা হৈছে যিহেতু বেলতলা যোনখন ফিল্ড আছে ফিল্ডৰ যোনটো স্কুল আছে স্কুলৰ সোমাব নোৱাৰি স্কুলৰ পিছফালেদি গৈ তাৰ স্কুলৰ যোনটো লেট্ৰিন আছে লেট্ৰিনৰ টেংকিত ভৰি সোমাই গৈছোঁ মোৰ গোটেই ভৰি ধুই পিছত গ্ৰীণ ৰুমেদি ভিতৰত গৈ আমি বেক ষ্টেজত তাৰ পৰা মানে হেৰি চাইছোঁ জুবিন গাৰ্গৰ পৰিৱেশ এনেকুৱা পাগল আছিলোঁ হ'ব বহুত কিছু কৰিলোঁ বিহুৰ নামত হেৰি চোৱাৰ নামত বহুত কিছু কৰিলোঁ বহুত ফ'ল' কৰিলোঁ নিজৰ মাজত মানে সোমাই লৈছিলোঁ ভিতৰত যে জুবিন গাৰ্গ এজন অংগ হয় গাৰ অংগ সেই ভাবি লৈছিলোঁ তো সেই মানুহজন আজি আমাৰ মাজত নাই শেষ হৈ গ'ল চব সেই সময়ত ঘৰৰ বহুতে কৈছিল যে কি জুবিন গাৰ্গৰ দৰে থাকা এইবিলাক পিন্ধা কিবা কিবি মানে অলপ অভংকে থাকা মই কাকো পাত্তাই দিয়া নাছিলোঁ সেই সময়ত ময়ে আছিলোঁ একদম মানে এটা বেলেগ দুনিয়াত গুচি গৈছিলোঁ ক্লাছ 10ৰ পিছত যেতিয়া মাতটো অলপ ভাঙিল মোৰ ভাঙাৰ পিছত লাহে লাহে এই জুবিন গাৰ্গৰ ভইচ কোনো ওলাব নোৱাৰে এইটো ইম্পচিবল কথা জুবিন গাৰ্গৰ কোনো হ'ব নোৱাৰে কিন্তু 1% হ'লেও কিবা এটা মোৰ আহিছিল কণ্ঠত সেই বস্তুটো মই ফ'ল' কৰিছিলোঁ বহুত জেগাত এনেকৈ মিমিক্ৰি কৰিলোঁ অহিৰণ শৰ্মা NGD ফিল্মছত মই এক্টিং কৰিলোঁ তো সেই বস্তুবিলাক মই মানে হেৰি কৰিব পৰা নাছিলোঁ মানে এতিয়াতো জুবিন গাৰ্গ কি ক'ম আৰু প্ৰত্যেকটো কথাত মানে প্ৰত্যেকটো হেৰিত জুবিন গাৰ্গে আৰু এতিয়া অসমখন পিছলৈকে জুবিন গাৰ্গ অবিহনে কেনেকৈ চলিব জুবিন কেনেকৈ চলিব তাকেই চিন্তাত কথা আৰু নে বিহু হ'ব নে কিবা হ'ব একোৱে নহয় আৰু পিছত আজি অসমৰ প্ৰত্যেকটো ৰাস্তাত প্ৰত্যেকটো গলিত জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি জনাই আছে মানে ইমান জল্দি যে আমি আমাৰ হিয়াৰ মঠুৰ জুবিন দাক হেৰাই পেলাম কোনো ভাবা নাছিল যে এনেকুৱা এটা দিন আহিব যে অসমৰ বিভিন্ন প্ৰান্তত যিমান এনেকৈ দুৰ্গা পূজাৰ পেণ্ডেল বনাইছিল চব এনেকৈ কাম ৰখাই দিছে কোনে চাব এইবাৰ দুৰ্গা পূজা কোনো নাচায় চব শেষ প্ৰত্যেকটো ঠাইত প্ৰত্যেকটো গলিত প্ৰত্যেকটো দোকানৰ সন্মুখত এনেকৈ জুবিন গাৰ্গৰ পোষ্টাৰ শ্ৰদ্ধাঞ্জলি ৰূপে এনেকৈ সজোৱা হৈছে চব এই দিন যে আহি পৰিব আমি সেইটো ভাবাই নাছিলোঁ এতিয়া আমি অলপ গণেশগুৰি ছাইডে যাওঁ তাত কি পৰিৱেশ চাই আহোঁ এবাৰ আজি নে দোকান চাব নে বজাৰ চাব নে পেট্ৰল পাম্প চাব নে কিবা ব্ৰিজৰ তলত চাব মানে সকলোতে জুবিন দাক সন্মান জনাইছে অসমবাসীয়ে আৰু জুবিন দাৰ যিখিনি গান যিখিনি সৃষ্টি আমাৰ কাৰণে একোটা মানে ইনস্পিৰেশ্যন হয় জুবিন দাৰ প্ৰত্যেকটো গান জীৱনৰ প্ৰত্যেকটো মুহূৰ্তৰ লগত জড়িত হৈ আছে মাত্ৰ এজন মানুহৰ কাৰণে গোটেই অসমবাসী উঠি আহিছে এনেকুৱা এটা পৰিস্থিতি হ'ব এনেকুৱা হেৰি চাওক গণেশগুৰিৰ পৰিৱেশ এনেকুৱা আৰু এইফালে মানুহ এইফালে জাম লাগি গৈছে গোটেই সম্পূৰ্ণভাৱে সেইফালে মানুহ সেইফালে ৰেলী কৰি আছে এইটো চাইডে জুবিনদাৰ যি অৱদান আমি সেই সদায় ৰক্ষা কৰি ৰাখিব লাগিব তেখেতৰ যি সৃষ্টি যি মানৱতা দুখীয়া লোকসকলৰ বাবে যি মৰম সকলোখিনি আমি বচাই ৰাখিব লাগিব এইবোৰ চাই একদম সহ্য কৰিব নোৱাৰা হৈছোঁ আৰু মানে কালিৰ দিনটো কেনেকৈ মানে সহ্য কৰিম তাকে ভাবি আছোঁ মানসিক বা শাৰীৰিকভাৱে কেনেকৈ এটা নিজক শক্তি আনিম গাত তাকে ভাবি আছোঁ কালি জুবিন দা আহি পাব সৰু সজাইলৈকে কালিৰ দিনটোলৈকে মাথো অপেক্ষা এতিয়া ক'ব গ'লে আমি বহুত লাকি যে জুবিন দাৰ দৰে মানুহ এজন আমি আমাৰ যুগত পাইছোঁ বৰ্তমান আমি বেলতলাত আছোঁ এনে বহি আছোঁ আৰু জুবিন গাৰ্গৰ কথা আলোচনা কৰি আছোঁ কিবা কিবি তেনেকৈ পুৰণি কথা যি সৃষ্টি যি কথা চব আৰু যি হ'ল ঘটনা সেইবোৰ আলোচনা কৰি আছোঁ কালি কি কৰিম কালি যি হ'ব সৰু সজাই যিহেতু অনা হ'ব জুবিন গাৰ্গৰ দাদাৰ নচৰ দেহটো কেনেকৈ কি হয় কি কৰে যিমান ভিৰ লাগিব স্কুটি কেনেকৈ ক'ত থ'ম আমি সেইবোৰ আলোচনা কৰি আছে কি কৰিম আৰু এইফালে মন্দিৰৰ মানে বেলতলা হনুমান মন্দিৰৰ ওচৰত এনেকৈ শ্ৰদ্ধাঞ্জলিৰ হেৰি হৈ আছে মানুহ আহি আছে গৈ আছে লাইন বাই লাইন বাইকৰ ৰেলী কিবা ৰেলী গৈ আছে তেনেকৈ আছোঁ আৰু বহি সেইটো কালিৰ দিনটোলৈকে অপেক্ষা আৰু সঁচাকৈ এতিয়াও লাগি আছে যেন কালি জুবিন দাই মানে গুৱাহাটী এয়াৰপৰ্ট পাই মানে জীয়াই উঠিব নেকি তো শেষৰ বাৰৰ বাবে আমি জুবিন দাক শেষ বিদায় দিবলৈ গৈছোঁ ষ্টেডিয়ামলৈকে এতিয়া বৰ্তমান বাজিল 6:30 বজা নাই আৰু জুবিন গাৰ্গ এতিয়ালৈকে মানে কাহিপাৰলৈকে আহি পোৱা নাই এতিয়া খবৰটো ভালকৈ পোৱা নাই বাৰু এয়াৰপৰ্ট পাইছেনে নাই টাইম লাগিব যিহেতু 9টাৰ পৰা 7টালৈকে কাৰ্যসূচী ন যিখিনি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সেইখিনি এতিয়া আমি গোটেইকেইটা গৈ আছোঁ অপূৰ্বৰ ঘৰৰ পৰা ডাইৰেক্ট ষ্টেডিয়াম তাত কি পৰিস্থিতি হয় কি হৈ আছে বৰ্তমান একো নাজানো গৈহে গম পাম আৰু
বৰ্তমান আমি আছোঁ বেহাৰবাৰী পাহাৰৰ ওপৰত আৰু ইয়াৰে পৰা সেই বেহাৰবাৰী ব্ৰিজখন দেখাই পায় আৰু এইফালে এই সৰুসজাই ষ্টেডিয়াম য'ত আমাৰ মৰমৰ জুবিন দাক অনা হ'ব মানে কেনেকৈ যে সহ্য কৰিম সেই দৃশ্যবোৰ তাকে ভাবি খোজকাঢ়ি গৈ আছোঁ আৰু লাহে লাহে মানে যিমান সময় গৈ আছে যিমান মানে ষ্টেডিয়ামৰ কাষ চাপি আছোঁ সিমানে মানে মন চন ভাৰী ভাৰী লগা হৈছে একদম গুজবাম্পছ আহি আছে একদম কিবা লাগি আছে যে তাতে পৰিৱেশ কেনেকুৱা হয় জুবিন দাক চোৱাৰ পিছততো কি হয় নাজানো এতিয়াই মানে কিবা লাগি আছে নাজানো সেই ভাববিলাক আহি আছে ন ইমান টাইম ঠিকেই আছিলোঁ প্ৰথম দিনা আৰু আজিৰ দিনটো সেই ফিলিংছ একে ষ্টেডিয়ামৰ ভিতৰত যেতিয়া সোমাম পৰিৱেশ দেখিম জুবিন দাক দেখিম ক'ব নোৱাৰোঁ বাকী আজিৰ এই ভিডিঅ'টোত মই একো ভবা নাই অকল জুবিন দাৰ নামটো লৈছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে যিমান দীঘল হৈ থাকক ভিডিঅ'টো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ অনুৰাগীবোৰ যেনেকৈ পাৰে তেনেকৈ আহিছে আৰু জাষ্ট লাষ্ট বাৰৰ বাবে জুবিন দাক চাবলৈ সঁচাকৈ দেই 2025টো বহুতে অভিশপ্ত কাৰণ যি কাণ্ড হৈ গৈছে যি ঘটনা হৈ গৈছে পেহেলগাম হওক তাৰপিছত এয়াৰ ফ্লাইট যোনখন ক্ৰেছ হৈছিল সেইবোৰ হওক আৰু সৰু সুৰাটো এইবিলাক হৈ আছে আৰু এই ছেপ্টেম্বৰ যোনটো 19 তাৰিখ সেইটো সঁচাকৈ অসমৰ কাৰণে সম্পূৰ্ণ এটা ব্লেক ডে চব ধ্বংস হৈ গৈছে চব নাইকিয়া হৈ গৈছে মিউজিক ইণ্ডাষ্ট্ৰী শেষ এনেকুৱা ধৰণৰ শ্ৰদ্ধাঞ্জলি এনেকুৱা বিদায় কোনে পাইছিল অসমত কোনো পোৱা নাছিল আৰু কোনো কেতিয়াও নাপায়ো চাওক জুবিন দাৰ ফটো এনেকৈ লাইন বাই লাইন হাইৱেত লগাইছে একদম খানাপাৰাৰ পৰা পূৰা একদম এয়াৰপৰ্টলৈকে ভাবক এনেকুৱা এটা বিদায় কেতিয়া কোনো দেখা নাপায় এজন লেজেণ্ড গুচি গ'ল আমাৰ মাজৰ পৰা কিন্তু আমাৰ মনত সদায় জুবিন দা থাকি যাব চিৰজীৱন মই এটা কথা শ্বেয়াৰ কৰিব পাৰিছোঁ মানে কি জুবিন গাৰ্গৰ যোনখন পদ্য জুবিনৰ পদ্য সেইখন যেতিয়া উন্মোচন হৈছিল তাৰে পিছত মই সেই পদ্যখন বিচাৰি ক'তো পোৱা নাছিলোঁ লাষ্টত চান্দমাৰীৰ যোনখন বুক ফেয়াৰ আছিল বুক ফেয়াৰত বিচাৰি লাষ্টত কিবাকৈ ওলাইছোঁ আৰু একদম তো সৰুসজাই ষ্টেডিয়াম আহি পালোঁ আৰু ইয়াৰে পৰিৱেশ দেখি গম পাইছোঁ যে মানে মানুহ ভৰপূৰ ভিতৰত চাওক বাইক গাড়ী চব পাৰ্কিং ইয়াত এটা সম্পূৰ্ণভাৱে উত্তপ্ত পৰিৱেশ একদম মানুহৰ ভিৰ সমাগম সেই ৰাতিপুৱা 4টা বজাৰ পৰা লাগিছে বৰ্তমান বাজিল 7টা বাজু অৱস্থা একদম মানে গেট খুলিয়ে দিয়া নাই যি হুলস্থুলৰ পৰিৱেশ জুবিন দাক লাগে জুবিন দা কেতিয়া আহিব মাই গড সম্পূৰ্ণভাৱে জুবিন গাৰ্গৰ পোষ্টাৰেৰে সজাই দিছে ষ্টেডিয়ামখন তো ষ্টেডিয়ামৰ ভিতৰত সোমালোঁ একদম পৰিৱেশ একদম ঠাণ্ডা হৈ আছে চবেই জুবিন গাৰ্গৰ অপেক্ষাত চাওক মানুহ লাখ মানুহ এই ৰাতিপুৱাখন চাৰিওফালে জুবিন দাৰ গান বাজি আছে মায়াবিনী বাজি আছে এইটো পৰিৱেশ অলপকৈ মানুহ সোমাব দি আছে পিছলৈকে 10টা যেতিয়া 11টা মান বাজি জুবিন দাৰ যেতিয়া সোমোৱা সময় হ'ব সেই সময়ত কি এটা পৰিস্থিতি হ'ব আমি পৰা আগতে সোমালোঁ ভাল হ'ল তাকে আৰু সকলোৱে ফালে জুবিন দাৰ গান বহু যুগৰে নাচো আজি শিশুৰ পৰা জ্যেষ্ঠ লোকলৈকে সকলো ইয়াত একত্ৰিত হৈছে জুবিন গাৰ্গক চাবলৈ আৰু জুবিন দাই এটা সময়ত কৈ গৈছিল যে মই মৰিলে অকল মায়াবিনী বাজিব সমগ্ৰ অসমত এতিয়া মানে যোনখন ছেকেণ্ড গেটখন বাৰু সোমালোঁ আমি ভিতৰৰ পৰা ছেকেণ্ড গেট মানুহ একদম দূৰলৈকে বহুত দূৰলৈকে আমি বহুত পিছত আছোঁ এতিয়া সোমাইছোঁহে জাষ্ট বৰ্তমান বাজিল এয়া 7টা 10 লাহে গৈ আছোঁ ভিতৰত কি ব্যৱস্থা কৰিছে নাজানো আগত গৈ গ'ল যিমান দেৰি হওক আজি যিমান যেইটা বাজে বাজি হওক খালি চাব পালে হ'ল শেষবাৰৰ বাবে জুবিন দাৰ নচৰ দেহটো য'ত ৰখা হ'ব তাৰে মেপখন এইখন মানে কি পাব্লিকৰ যাতে অসুবিধা নহয় সেইকাৰণে এইখন দিছে আৰু ইয়াত বিশ্বাস হোৱা নাই আজি সেই ব্যক্তিজন নাই যোনে 38,000 গান 32টা বিভিন্ন ভাষাত গাই ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈছে লগতে আৰু মানে পানীৰ ব্যৱস্থা কৰা হৈছে তো আপোনালোকে মানে পানী চানী পিয়া লাগিলেও সেনেকৈ পানী খাব পাৰি ইয়াত জুবিন দা সমাজৰ মানুহ আছিল তো সমাজৰ বাবে এইখিনি ব্যৱস্থাটো ল'বই লাগিব ন এতিয়া আৰু মোৰ এটা বস্তু হ'ব আজি মই হেৰেম পেণ্টটো পিন্ধিছোঁ অনলি ফৰ জুবিন গাৰ্গ আজি মই হেৰেমটো পিন্ধিছোঁ শেষবাৰৰ বাবে আৰু হেৰি কৰোঁ আৰু চাওক জুবিন দাৰ চাৰিওফালে জুবিন দাৰ ফটো প্ৰত্যেকটো সৰু কালৰ পৰা প্ৰত্যেকটো হেৰিৰ এটা মানে স্মৃতি হিচাপে ৰৈ যাব এইবোৰ এইখিনি মানুহ খালী পাইছে কাৰণ মানে মানুহবিলাক ভাগকৈ পঠাইছে ভাগকৈ এইখিনি গোটেই খালী তাৰপিছত এইখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে মানে বাকীখিনি মানুহ পঠাব আৰু চাৰিওফালে জুবিন দাৰ ফটো এইখিনি খাইছে কিন্তু ইয়াৰে জুবিন দা যেতিয়া আহি পাব 2 ঘণ্টামান পিছত এই খালী জেগাখিনি এইখিনি খালী হৈ নাথাকে সম্পূৰ্ণভাৱে জলসমুদ্ৰ হৈ যাব এতিয়া বাৰু বাহিৰততো অৱস্থাই নাই জুবিন দাৰ পিছত কি পৰিস্থিতি হ'ব এতিয়া ক'ব নোৱাৰি আৰু লাহে এতিয়া মানুহৰ ভিৰ লগা হৈছে আৰু চাওক লাইন লাগি আছে এইফালে আৰু আজি মানে ৰ'দ বৰষুণ যি হওক খেন্তাও একো খাতিৰ নকৰোঁ যি হ'ব হৈ থাকক আজি জুবিন দাৰ জীৱনৰ শেষ অনুষ্ঠান আজিৰ দৰে মানুহ কোনো অনুষ্ঠানত হোৱা নাছিল জীৱনত যোনটো এটা জনসমুদ্ৰৰ পৰিৱেশ হৈছে ইয়াত সৰুসজাই ষ্টেডিয়ামত জুবিন গাৰ্গৰ আহি পোৱা নাই আহি পাব চবেই সময়ত হৈছে লাহে মানুহ চাওক ক'ৰ ওপৰত চাওক ক'ত থিয় হৈছে কিছুমানে ইয়াৰ পৰা পাৰ হৈ আছে কিছুমানে ইয়াত এনেকৈ গৈ আছে চাগে পাৰ হৈ আছে ওপৰত ৰখি আছে মানুহ কিছুমানে ইয়াত ৰখি আছে মানে পৰিৱেশটো অলপ বেলেগ হৈ গৈছে যিমান যি হওক জুবিন গাৰ্গ অহাৰ পিছত যোনটো এটা পৰিৱেশ হ'ব সেইটো অলপ বেলেগ হ'ব
এই হাঁহিটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম এই হাঁহিটো আজি সকলোকে কন্দুৱাই থৈ গুচি গ'ল মোৰ প্ৰথম প্ৰেম জুবিন দা শেষ আৰু চব শেষ হৈ গ'ল মেইন ভিতৰত সোমাইছোঁ ইয়াৰে পৰিৱেশ সেইটো সম্পূৰ্ণ ইয়াত বহি আছে সেইটো চাইডে ৰাখিব মানে জুবিন দাক আৰু ইয়াতে চবেই বহি আছে আৰু ধুনীয়াকৈ ৱেইট কৰি আছে অপেক্ষা কৰি আছে মানুহজন আহক তাতে চাব পাৰোঁ কিছুমান অনুৰাগীয়ে ৰাতিয়ে ষ্টেডিয়ামত আহি জুবিনদাৰ অপেক্ষা কৰি আছে আৰু দূৰ দূৰণিৰ পৰা মানুহ আহিছে এনেকৈ জুবিনদাৰ কাৰণে ৰখি আছে জুবিনদাৰ জীৱিত অৱস্থাত যিখিনি মানুহ সমালোচনা কৰিছিল বা যিখিনি মানুহ বেয়াকৈ কৈছিল তেওঁলোকো আজি এই অনুষ্ঠানত উপস্থিত আছে আজি এই ষ্টেডিয়ামত যি দৃশ্য দেখিছোঁ আজিয়ে দেখিছোঁ আৰু কোনো কাহিনীত এনেকুৱা দৃশ্য আৰু দেখিবলৈ নাপাম এনেকুৱা এটা জনসমাৱেশ না কেতিয়াবা দেখিছিলোঁ না দেখা পাম এয়াই ফাৰ্ষ্ট এয়াই লাষ্ট জুবিন গাৰ্গৰ নামত সকলো উচৰ্গা সকলো মৰম সকলো ইয়াত গোটেই সমাৱেশ হৈছে মানুহ তো সেয়াই আৰু এতিয়া কি ক'ম মানে জুবিন গাৰ্গৰ কাৰণে অপেক্ষা কৰি আছোঁ চবেই গান গাই আছে চবেই হেৰি কৰি আছে ৰখি আছে কোনোবাই চাওক কিমান অকল মানে গুৱাহাটীৰ মানুহ নহয় অকল হেৰি নহয় সমগ্ৰ অসমৰ মানুহ আজি ইয়াত উপস্থিত হৈছে আৰু আহি আছে বাৰু এইখিনি মানুহটো এইখিনি বাকীখিনি অহাৰ পিছত কি অৱস্থা হ'ব ইয়াৰে পৰিৱেশ তাকো জুবিন দা অহাৰ পিছত মানে পৰিৱেশ একদমেই বেলেগ হ'ব সম্পূৰ্ণ বেলেগ হ'ব আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মানে ৰাতিপুৱা 9টাৰ পৰা গধূলি 7টালৈকে দিয়া কথা আছিল কিন্তু মানে মোৰ মতে এনেকুৱা লাগিছে যে মানে অকল আজিৰ দিনটোত বস্তুখিনি শেষ নহ'ব কালিলৈকেও ৰাখিব চাগে কালি মানে ইমান সহজে এই অনুষ্ঠান শেষ নহয় কাৰণ অসমবাসীৰ যিখিনি মৰমখিনি শেষবাৰৰ বাবে জুবিন দাই চাব লাগিব ন মানে চাই যাব লাগিব শেষৰ বাৰৰ সেইকাৰণে চাগে দিন পিছুৱাব চাগে আজি দেওবাৰ কালি সোমবাৰলৈকে ৰাখিলে বেছি ভাল তাতে চবেই ধুনীয়াকৈ মানে শেষবাৰৰ বাবে চাই যাব পাৰে অলপ টাইম বহিলোঁ কিমান বহিব আৰু একদম থাকিব নোৱাৰা হৈছোঁ আৰু মানে জুবিন দাক এইখিনিত তাখিনি ক'ত ৰাখে এতিয়ালৈকে গম পোৱা নাই মানুহ মানে ভিৰ হৈ আছে লাহে সেইখিনি গোটেই ভিৰ আমি অহাৰ আগতো বহুত কম মানুহ আছিল ওপৰত চাওক গেলাৰীত চাওক ওপৰত চাওক গোটেই মানে মানুহৰ ভিৰ হৈ একদম জনসমুদ্ৰ বহুতে গম পায় বহুতে গম নাপায় যে মই এই ইউটিউব জাৰ্ণিৰ প্ৰথমটো ভিডিঅ' জুবিন গাৰ্গৰ ভিডিঅ' দিয়ে আৰম্ভ কৰিছিলোঁ আৰু আজি মই এটা কথা দিছোঁ যে আজিৰ পৰা প্ৰত্যেকটো ভিডিঅ'ৰ মানে জুবিন দাৰ গানেৰে আৰম্ভ কৰিম যিহেতু কণ্টিনিউ কৰিছিলোঁ ন মাজতে স্কিপ কৰি দিছিলোঁ এটা ভিডিঅ' এতিয়াৰ পৰা লাষ্টলৈকে যেতিয়ালৈকে মই এই চেনেলটো চলাম প্ৰত্যেকটো জুবিন দাৰ গান থাকিব ইণ্ট্ৰত জুবিন দাৰ গান সদায় থাকিব আজিৰ দিনটোত বিশেষকৈ মই 3 ছেপ্টেম্বৰ 2015 চনটোৰ মনত পৰি আছে কাৰণ সেই দিনটোত বিশেষকৈ মই জুবিন দাক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ তাকো চান্দুবিত মিছন চাইনাৰ শ্বুটিঙত তো সেই দিনটো বহুত প্ৰিয় মোৰ যোনখন মেপ দিছিল সেই মেপখনৰ মতে মানে কি এইফালেদি মেইন ৰাস্তাদি সোমাই ঘূৰি এক পাক ঘূৰি মানে এনে জুবিন দাৰ দৰ্শন কৰি জাষ্ট এইফালেদি ঘূৰি আহি এইফালেদি ওলাই যাব পাৰিব সেইটো চিষ্টেমত দিছিল এতিয়া মানে বস্তুটো এতিয়া বুজি পালোঁ মানে ইমান টাইম বুজি পোৱা নাছিল কোনফালেদি ল'ব কাৰণ চবফালেদি মানুহ সোমাই আছে চবফালেদি ওলাই আছে এণ্ট্ৰিটো বাৰু এটাই কিন্তু মানে মানুহ সোমাই আহি এইফালেদি পাৰ হৈ আছে কিছুমানে এইফালেদি আহি আছে তেনেকৈ সেই বস্তু বুজি কিন্তু এতিয়া বুজি পালোঁ যে মানে জুবিন দা অহাৰ পিছত বস্তুটো অলপ চেঞ্জ কৰি দিব লাইন বাই লাইন এনেকৈ ঘূৰাই মেলি তেনেকৈ জুবিন দাক দৰ্শন কৰি চাই তেনেকৈ এইফালে ওলাই যাব পাৰিব সেইটো চিষ্টেমত কৰিব কাৰণ খেলি মেলি হ'লে জুবিন দা অহাৰ পিছত খেলি মেলি হ'লে খাটাং সেইকাৰণে চব চিষ্টেমেটিক কৰি দিছে মানে সেইকাৰণে সেইফালে সোমাই ধুনীয়াকৈ ওলাই আহিব পাৰিব এই জনসমাৱেশ না কোনো মন্ত্ৰী MLAৰ সভাত হৈছিল না কোনো ফিল্ম ষ্টাৰৰ গেডাৰিং হৈছিল না কোনো চিনেমাৰ প্ৰমোচনত হৈছিল একমাত্ৰ জুবিন গাৰ্গে আমাক এনেকৈ হিলাই থৈ গুচি গ'ল আজি গধূলি 6টা বজাত মানে কেবিনেট বৈঠক এখন হ'ব সেই বৈঠকখনতে মানে গোটেই ডিছকাছ হ'ব যে মানে জুবিন দাক ক'ত সমাধিস্থ কৰা হ'ব ক'ত নিয়া হ'ব ইয়াৰে মানে পিছৰ পৰ্যায়খিনি গধূলি 6টা বজাৰ পিছতে গম পাম আৰু কি হ'ব বাকীখিনি পৰ্যায় জুবিন দাৰ অপেক্ষাত মানুহবোৰ যে ক'ত যে আশ্ৰয় লৈছে কিছুমানে ওপৰত বহিছে ষ্টেডিয়ামৰ টিঙৰ ওপৰত কিছুমানে ছাতৰ ওপৰত কিছুমানে মেইন গেটৰ তলত কিবাকৈ বহিছে আৰু যি ৰ'দ পৰিছে ন কিছুমানৰ গছৰ তলত বেছি ভাল ছাঁটো পৰে আৰু বতাহ আহি থাকে চব বহি আছে গোটেই এইফালে মানুহ গোটেই বহি আছে এইফালে অহা যোৱা কৰি আছে একদম লাষ্টলৈকে গোটেই মানুহ পৰিছে আকৌ জুবিন দাৰ অপেক্ষা জুবিন দা অহাৰ লগে লগে গোটেই চিহ্ন পিছনে গোটেই খালী হৈ যাব এইফালে গোটেই খালী হৈ যাব চব ইফালে গুচি যাব তাকে জুবিন দাৰে অপেক্ষা কৰি আছোঁ কেতিয়াবা আহে সময় লাগিব বৰ্তমান বাজিল 10টা বাজু অৱস্থা কেতিয়াবা আহে আৰু 2 ঘণ্টা ধৰি থৈছোঁ আৰু 12টালৈকে আহি যাব লাগে হঠাৎ এটা আপডেট পালোঁ যে জুবিন দা আহি আছে কিন্তু এয়াৰপৰ্টৰ পৰা এতিয়া ৰেডিশ্যন ব্লু পাইছে মানে জালুকবাৰী পাৰ হৈছে তাৰপিছত ডাইৰেক্ট ঘৰত যাব কাহিলীপাৰাৰ পিছত ইয়াত আহিব সময় লাগিব আৰু অলমষ্ট 2 ঘণ্টা ধৰি থওক আৰু 2 ঘণ্টা পিছতে আহি পাব এতিয়া বাজিল 10:10 12টালৈকে আহি যাব আৰু তাতে আৰু গোটেইখিনি নিয়ম নীতি কৰিব আছে নে ঘৰত সেই নিয়ম নীতিখিনি কৰাৰ পিছতহে ইয়াত আহিব আৰু তাতে বাহিৰৰ ফালে ওলাই আহিছোঁ মানে কি জুবিন দা আহিব অলপ টাইম আছে ন মানে বৰ্তমান বৰাগাঁওমান পাইছে তো আহোঁতে টাইম লাগিব যিহেতু ক্ৰাউডৰ মাজত আহিছে ন তো মানে আহোঁতে বহুত সময় লাগি যাব এতিয়া ঘৰত যাব সিফালে আহিব কাৰণ আমি ওলাই আহিছোঁ অলপ মানে লখৰা সেইটো চাইডে যাওঁ অলপ যদি এম্বুলেঞ্চখন দেখাও পাওঁ ভাগ্য যদি আছে তাহলে সেইকাৰণে আৰু ভিৰ চাওক চব ভিৰ এনেকুৱা এটা পৰিৱেশ গুৱাহাটীৰ আজি লখৰাৰ সৰুসজাই ষ্টেডিয়ামৰ কেতিয়াও দেখা নাছিলোঁ কেতিয়াও দেখা নাপায়ো গৰম যিহেতু তুষাৰ দিছে সেইকাৰণে মানে পানীৰ ব্যৱস্থা এটা ৰাস্তাই কৰা হৈছে আৰু মানে আমিখিনি ৰখি আছোঁ লখৰাত কাৰণ মানে জুবিন দা সিফালৰ পৰা আহিব ন সিফালৰ পৰা আহি এনেকৈ লখৰা হৈ ঘূৰিব সেইকাৰণে আমি এইটো পইণ্টত ৰখি আছোঁ জুবিন দা আহিছে নেকি ৰ'ব মানুহৰ যোনটো চিঞৰ যোনটো ভিৰ চব দেখাও নাপাওঁ নহয় ৰ'ব আগত যাওঁ অলপ আগত যাওঁ
এম্বুলেন্স বহুত ভিড় একো দেখা নাপায় আজি মই যে ভিডিঅ'টো কৰি আছোঁ জাষ্ট এটা স্মৃতিৰ কাৰণে মানে এই মুহূৰ্তবোৰ এই দৃশ্যবোৰ আকৌ কেতিয়াও জীৱনত দেখিবলৈ নাপাম ন সঁচাকৈ দে অসমখন কিন্তু হিলাই দিছে দে জীৱিত অৱস্থাত যি হিলাইছিল মৃত্যুৰ পিছত তাতকৈ মানে বহুত গুণে হিলাই দিছে মানে প্ৰত্যেকটো কোণাত প্ৰত্যেকটো ৰাস্তাত মানুহ ওলাই আহিছে ৰাস্তা ব্লক কৰি দিছে এটা মানে দৃশ্য জুবিন দাক চাবৰ কাৰণে তাকেতো এতিয়া মানে কিছুমানে কৈ আছে এই লখৰা পাইছে কিছুমানে কৈছে অমুক পাইছে কমুক কৈছে ক'ত আছে নাজানো আহি গ'ল জাষ্ট এটাই আশা যে জুবিন দাক যাতে শেষবাৰৰ বাবে চাব পাৰোঁ গৰম যিমানে হওক দেউতাকে নিজৰ ছোৱালীক শেষবাৰৰ বাবে সেই ব্যক্তিজনক দেখাবলৈ আনিছে যোনে সংগীত জগতক এটা সলকনি সৃষ্টি কৰি পেলাইছে এটা চেঞ্জ আনি দিছিল অসমত এনেদৰে জখলাত উঠা লাইটৰ পোষ্টত উঠা একো একোটা জুবিন দাৰ সৃষ্টি আছিল এইবোৰ ফাইনেলি জুবিন দা যোনখন এম্বুলেন্সখন আহি গ'ল বাৰু মই দেখাইছোঁ আপোনালোকক আগত মিডিয়াৰ মানুহ আৰু যোনখন ৰথ মানে মাত চাব নোৱাৰে মোৰ এতিয়া মানে হেৰি কৰাৰ লগে লগে পুলিচ ভৰ্তি মিডিয়াৰ মানুহ পুলিচৰ গাড়ী তাৰপিছত জুবিন দাৰ ৰথখন আমাৰ হাতথ্ৰব ইয়াতে এই ৰথখনতে আছে দিছ ইজ জুবিন দা আমাৰ এতে আছে আমাৰ জুবিন দা জিন্দাবাদ গ'ল জুবিন দা তো ইয়াৰে ভিৰটো লাহে লাহে শেষ হ'ব হৈছে চব মানে কাহিলীপাৰাৰ ফালে গৈ আছে এতিয়া আমিও ষ্টেডিয়ামৰ ফালে যাওঁ টাইম আছে বাৰু 5টামান বাজিব মানে ষ্টেডিয়াম পাওঁতে এতিয়া ষ্টেডিয়ামৰ ৰাওনা হৈছোঁ আৰু গোটেই কিছুমান মানুহ ইফালে গৈছে কিছুমান সেইফালে গৈছে তেনেকৈ আৰু ৰাতিপুৱা যি ধাৰাসাৰ ৰ'দ এতিয়া বৰষুণ একদম ধাৰাসাৰ বৰষুণ চব বৰষুণ পানী হ অৱস্থা মানে জুবিন গাৰ্গ মানে এজন প্ৰকৃতি প্ৰেমী ন তো প্ৰকৃতিৰ লগত মিলি গৈছে মানে ৰাতিপুৱা ৰ'দ এতিয়া বৰষুণ ধাৰাসাৰ বৰষুণ কমপ্লিটলি ভিজি গৈছোঁ তাতে ভিজিম যেনেকৈ ৰ'দ লৈছোঁ তেনেকৈ বৰষুণো ল'ম ৰাতিপুৱা যি ধাৰাসাৰ ৰ'দ এতিয়া বৰষুণ একদম ধাৰাসাৰ বৰষুণ চব বৰষুণ পানী হ অৱস্থা মানে জুবিন গাৰ্গ মানে এজন প্ৰকৃতি প্ৰেমী ন তো প্ৰকৃতিৰ লগত মিলি গৈছে মানে ৰাতিপুৱা ৰ'দ এতিয়া বৰষুণ ধাৰাসাৰ বৰষুণ কমপ্লিটলি ভিজি গৈছোঁ তাতে ভিজিম যেনেকৈ ৰ'দ লৈছোঁ তেনেকৈ বৰষুণো ল'ম সঁচাকৈ জুবিনে প্ৰত্যেকটো গান আজিৰ দিনটোৰ কাৰণে লিখিছিল নেকি এজাক বৰষুণে মোক ধুই থৈ গ'ল ৰাতিপুৱা ৰ'দ এতিয়া বৰষুণ চব ধুই থৈ গুচি গ'ল ভিজি একদম অৱস্থা বেয়া মানুহ চাওক চব গৈ আছে বহুত মানুহ ৰখি আছে বাহিৰত বহুত গৈ আছে আমি ৰখা নাই আৰু গৈ আছোঁ জাষ্ট আজি মানে ভিজিমে আৰু আজি বৰষুণ চৰষুণ কোনো নাচায় আৰু আজি মানে জাষ্ট জুবিন দাক চাব লাগে বাছ সেইটোৱে কথা ৰাতিপুৱা যোনটো লাইনৰ কথা কৈছিলোঁ সেই লাইনটো এইটোৱে বৰ্তমান সেই লাইনটোৱে ধৰি আছোঁ ইয়াৰে পৰা আৰম্ভ মানে মেইন যোনটো জুবিন দাক য'ত ৰাখিব তালৈকে ডাইৰেক্ট এনেকৈ চাই মেলি ঘূৰি আহিম আৰু ৰাতিপুৱা একো নাছিল এতিয়া এতিয়া যিহেতু টাইম হৈছিল জুবিন দা অহা সেইকাৰণে লাইন পাতিবলৈ গাইছোঁ বৰ্তমান বাজিল 4:15 এতিয়া কেইটাত গৈ পাওঁ মানে মেইন জেগাটো সেইটোহে চাব লাগিব চাগে 2-3 ঘণ্টা আৰু লাগি যাব যি লাইন দেখিছোঁ প্ৰায় 1 ঘণ্টা হ'ল 1 ঘণ্টাৰ মূৰে মানে লাহে লাহে আগবাঢ়ি আছে অলপকৈ আগবাঢ়ি আছে মানে 10 মিটাৰকৈ তাকেতো এতিয়া বেছি দূৰ নাই বাৰু ইয়াৰ পৰা জুম কৰি দেখাই আছোঁ মই এইকেইটা দেখিছোঁ যে তাতে মানে জুবিন দাৰ নষ্টৰ দেহটো ৰখা হৈছে তো সেয়াই আৰু কৈ আছোঁ লাহে লাহে বৰষুণটো কমিলে বাৰু বৰষুণটো এতিয়া গৰমটো নিদিলে হ'ল বৰষুণ ৰাতিপুৱা ৰ'দ দিলে এতিয়া বৰষুণ দিলে এতিয়া বাৰু নৰ্মেল হৈ আছে গোটেই মানে জুবিন দাই চব বস্তু মানে সেই চিষ্টেমত মিলাই দিছে ৰামধেনু ওলাইছে ন ৰামধেনু ওলাইছে লগত মানে প্ৰকৃতিৰ যিখিনি বস্তু আছে সকলোখিনি আজি মানে নিজ চকুৰে এই সময়ত দেখিব পাৰিছোঁ আৰু জুবিন দাক অকল এজন শিল্পী বুলি কোৱাটো ভুল হ'ব তেওঁ এজন ছ'চিয়েলিষ্ট আছিল যোনে অসমীয়া মানুহৰ আৱেগ বুজি পাইছিল এজন প্ৰকৃত অসমৰ মাটিৰ মানুহ আছিল তেওঁ আমি যে এতিয়া লাইনত আগবাঢ়ি আছোঁ মানে কি এনেকুৱা লগাই নাই যে জুবিন গাৰ্গ নাই মানে বিশ্বাসেই হোৱা নাই এতিয়ালৈকে এতিয়া মুখখন চাম তেতিয়াহে মানে বিশ্বাস আহিব সঁচাকৈ এতিয়াও বিশ্বাস হোৱা নাই যে বেলেগ কিবা মানে কিবা ৰেলী চেলি বা কিবা নৰ্মেল ফাংচন বুলি যেন লাগি আছে মানে যে মানুহজন তাত আছে শুই আছে সেই বস্তুটো মানে এতিয়ালৈকে বিশ্বাস হোৱা নাই চোৱাৰ পিছতহে গম পাম আৰু অলপ সময়ৰ কাৰণে মানে মানুহখিনি একদম উত্তপ্ত পৰিৱেশ হৈ গৈছে একদম গ্ৰিল চিল ভাঙি চেচ মানে অলপ চাওক পেলাই দিছে চব মানে কিবাকে হেৰিক চাব লাগে জুবিনদাক চাব লাগে মানে ধৈৰ্য নাই মানুহখিনি ধুনীয়াকৈ লাইন আহি আছে মেইন লাষ্ট মুমেণ্টত মানে উৎপাত চব সেই মানুহবিলাক চব গোটেই ক'ৰ পৰা চাওক না ক'ৰ বোকাৰ মাজেৰে আহি এনেকুৱা অৱস্থা মানে মানুহখিনি ধৈৰ্য নাই মানে কিবা অভদ্ৰ মানুহ আছে কিছুমান এইবিলাক চব বোকা হৈ গৈছে কোনফালেদি যাওঁ এতিয়া
জুবিন দাই ঠিকেই কৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আজি কোনো জাতি, কোনো ধৰ্ম, কোনো ভগৱান একো নাই, চব একত্ৰিত হৈ জুবিন দাক জাষ্ট শেষবাৰৰ বাবে চাব আহিছে। বৰ্তমান পৰিৱেশ বহুতে বেয়া, মানে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি ভবা নাছিলে। যোনটো প্ৰকাৰে মানে কৈছিলে এটা ডিচিপ্লিন এটা আছিল, এই তালৈকে অহালৈকে মানে মেইন যোনটো পইণ্ট আছে, লাষ্ট পইণ্ট ডিচিপ্লিন আছে, সেই ডিচিপ্লিনটোৰ পিছত লাষ্টত চব ভংগ হৈ গৈছে। এতিয়া মানুহ ৰখি আছে, সেইফালে যাব দিয়া নাই, কিবা হোৱা নাই, চব মানুহ ৰখি আছে ইয়াত। বৰষুণতো বৰষুণ এইবিলাক চব এই মানুহ কেনেকৈ গৈ আছে আৰু সেইফালে আৰু এই বাছ ভাঙি কিবা ভাঙি চব নষ্ট হৈছে, একদম নাই। কিবাকে গৈ আছোঁ, এজন চবেই বিচাৰে ন যে জুবিন দাক চাওক একবাৰৰ বাবে, কিন্তু নাই, মানে এটা হেৰিৰ হিচাপত যোৱা নাই, মানে শান্তিপূৰ্বে যোৱা নাই বস্তুটো। খেলা হেঁচা খেলা গালি মানে চাবলৈ সিহঁতৰে আৰু চব। বেৰিকেড ভাঙাৰ পিছত আৰু মানুহে যোনটো উৎপাত লগোৱাৰ পিছত তাত যোনটো ভিৰ হৈছে জুবিন দাৰ ওচৰত, সেই পইণ্টলৈকে যাব পাৰোঁ নে নাই বা তাকেই চিন্তা লাগিছে ৰ'ব মোৰ আজি। উপায় নাই, এনেকৈ চাব লাগিব আৰু যোনটো এটা ভিৰ, তাতে চব মানুহৰ সমাগম, মানে চব মানে খেলি মেলি হৈ গৈছে, চব খেলি মেলি হৈ গৈছে। কফিনটো উঠাই দিছে, উঠাই দিয়াৰ পিছতে ইয়াৰ পৰা দেখা পোৱা গৈ আছে একদম ভিৰত দেখা বেলেগ চাইডে গৈছে আৰু বেলেগ চাইডে যাম। মানে কি খেলি মেলি অৱস্থা, যোনটো ওচৰৰ পৰা চোৱা কথা আছিল সেইটো আশা চাগে আশা হৈ থাকিব আৰু। সেয়া দেখিছে জুবিন দা কি ধুনীয়াকৈ শুই আছে, উঠিব উঠিব, এটা সময়ত এটা নতুন ৰূপ লৈ উঠিব। দেখিছে ন ওচৰৰ পৰা হয় নেকি? সঁচাকৈ চিষ্টেম একদমেই বেয়া, কিবাকে আমি অৰ্গেনাইজ কৰাখিনিহে গম পাইছোঁ তো মানে যিখিনি চিষ্টেম মানে গমটো পাইছে এইখিনি, তো মানে যোনে পাৰিছে যোনে মানে হেঁচা ঠেলিকে যাৰ শক্তি আছে সোমাব পাৰিছে, যোনে মানে সোমাব পৰা নাই সি চাব নাপালে, তেনেকুৱা। মই যিখিনি দূৰৰ পৰা চাইছোঁ আচ্ছা, মানে অৰ্গেনাইজ যোনে কৰিছে তেওঁলোকৰে দুখ বাৰু। মেইন কথা কি হ'ল, এবাৰ হ'লেও ওচৰৰ পৰা চাব মন আছিল, কিন্তু অলপ টাইম ৰৈ দিছোঁ যাতে অলপ খালী হ'লে যাতে ওচৰৰ পৰা ঠিক ঘৰলৈ চাব পাৰোঁ। এতিয়াও মোৰ মানে মন ভৰা নাই, বিশ্বাস কৰক। মানে মানুহখিনি খালী হৈ লওক, আজি 12টা বজাত 1টা বজাত থাকিম, আজি চামেই যেনেকৈ নহওক, যদি লৈ নাযায় এই সময়ত ওচৰৰ পৰা চামেই। মন ভৰা নাই এতিয়ালৈকে, মানুহজন যে নাইকিয়া হৈ গৈছে এতিয়া মই বিশ্বাস হোৱা নাই। সঁচাকৈ আজি পুলিচ প্ৰশাসনৰ ব্যৱস্থা একদমেই ভাল হয়, মানে তেওঁলোক থাকিলে মানে এনেকুৱা অৱস্থা অলপ কমকৈ হ'ল হয় মানুহখিনিৰ। আজিৰ দিনটো যি হ'ল আৰু মানে ভাল হ'ল বেয়া হ'ল কিবা হ'ল, মানে জুবিন দাৰ নামতে আৰু এই দিনটো আৰু হেৰি কৰি দিছোঁ আৰু। কাৰণ এনেকুৱা এটা চিটুৱেশ্যন, ভালে হওক বেয়াই হওক, এনেকুৱা এটা চিটুৱেশ্যন, উৎপতীয়া চিটুৱেশ্যন মানে আৰু নেক্সট কেতিয়াও নাহে। সেইকাৰণে আৰু মোৰ মানে যি বেয়া হৈছে যি হৈছে মানে এৰি দিছোঁ আৰু যা। কাৰণ এনেকুৱা এটা পৰিৱেশ অকল জুবিন গাৰ্গৰ অনুষ্ঠানতে হ'ব পাৰে, আৰু এই শেষ এটা অনুষ্ঠান জুবিন গাৰ্গৰ। দুখ লাগিছে, বহুত দুখ লাগিছে, উপায় নাই আৰু সহ্য কৰিব পৰা নাই। আৰু এই দৃশ্যবোৰ দেখি মানে মোৰ মানে ওচৰত যে যাম যে মানে কেনেকৈ যাম তাকে ভাবি আছোঁ। তাততো ভালকৈ দেখা নাপালোঁ, এনেকৈ চাই মানে দৃশ্যটো একদম চাব পৰা নাই মই, এনেকুৱা ৰূপত যে দেখা পাম কেতিয়াবা জুবিন গাৰ্গক। হঠাতে শুকালে পোহৰৰ ফুলনি, মানে বৰ্তমানৰ পৰিস্থিতি চাই এনেকুৱা মানে ফিল হৈ আছে যে মানে আমি এখন বিহু প্ৰগ্ৰেম চালোঁ, চাই এতিয়া ঘৰলৈ উভতি আছোঁ। জুবিন দাৰ প্ৰগ্ৰেম শেষ, জুবিন দাৰ ঘৰত গ'ল, আমি ঘৰত গৈছোঁ। কিন্তু এইখন যে জুবিন দাৰ শেষ এখন প্ৰগ্ৰেম, শেষ এখন অনুষ্ঠান, সেইটো আমি সদায় মনত ৰাখিব লাগিব। কাৰণ এই সময় কেতিয়াও ঘূৰি নাহে। আমি আজি যিখিনি হ'ল, যি পালোঁ যি নাপালোঁ, যিখিনি পৰিৱেশ হ'ল, জুবিন দাক দেখা দূৰৰ পৰা হ'লেও যে যি দেখা পাইছোঁ, সেই শেষ অধ্যায়, শেষ সময়, এই পৰিস্থিতি, এই সময় আৰু কেতিয়াও নাহে জীৱনত। সেয়াই আৰু জুবিন গাৰ্গৰ প্ৰতি মৰম, জুবিন দাৰ প্ৰতি মৰম সদায় থাকিব, সদায় চিৰকাল। তো সেয়াই আৰু কি ক'ম, এতিয়া শেষ হৈ গ'ল আৰু ইণ্ডাষ্ট্ৰী বৰবাদ। অসমীয়া এতিয়া কোনো উঠাব নোৱাৰে। মই ডাঠি ক'ব পাৰোঁ, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী, মিউজিক ইণ্ডাষ্ট্ৰী নামি গ'ল, গোটেই ডাউন পৰি গ'ল, কোনো একো মানে উঠাব নোৱাৰে, লিখি দিব পাৰোঁ মই। এতিয়া মেইন কথা হ'ল জুবিন গাৰ্গৰ যোনটো মানে ছিংগাপুৰলৈকে জাৰ্ণি, সেই জাৰ্ণিটো মানে এটা ৰহস্য হৈ থাকিল। মৃত্যু কেনেকৈ হ'ল, ইমান সোনকালে জুবিন গাৰ্গ ঢুকাব নোৱাৰেতো, গম পাইছেনে? ইমান সোনকালে ঢুকা মানুহ নহয় জুবিন গাৰ্গ, আমাৰ এতিয়ালৈকে বিশ্বাস হোৱা নাই, গম পাইনে? এতিয়া যিহেতু মানে নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল, এতিয়া চামকানু মহন্তই যিখিনি দায়িত্ব লোৱা কথা আছিল, এজন মানে আৰ্টিষ্টক লৈ, এজন অসমৰ সম্পদ লৈ গৈছে ন তালৈকে,
তো তেওঁৰ গোটেই আণ্ডাৰত গোটেই তেওঁৰ গাইডেঞ্চত সেই বস্তুবোৰ কৰিব লাগিছিল ৰাখিব লাগিছিল জুবিন গাৰ্গক কিছুমান বস্তু মানা আছে মানে গাইডেঞ্চৰ মতে ডক্টৰে মানা কৰি দিছিল যে যিহেতু চিজাৰ আছে তেখেতৰ তো পানী আৰু এই জুইৰ পৰা দূৰত ৰখাৰ কাৰণে তো সেইবোৰ মেইনটেনেঞ্চ লগতে মেনেজাৰ গৈছিল লগতে আৰু কিছুমান মানে সতীৰ্থ গৈছিল তেওঁৰ লগত তো তেওঁলোকে কি গম নাপালে এনজয় কৰিব গৈছে নেকি অকল যে জুবিন গাৰ্গ এজন সম্পদ এজন লৈ গৈছে যে তালৈকে সেই বস্তুটো ধ্যান নাৰাখিলে মই গোটেই মানে এই নৰ্থ ইষ্ট ফেষ্টিভেলত গোটেই মানে মেনেজমেণ্টক মই দুখ দিব বিচাৰোঁ সেই তাৰে বাবে সেই তদন্ত চলিব লাগিব জুবিন গাৰ্গৰ প্ৰতি কাৰণ ইমান ইজি কেছ নহয় এজন আমি বহুত ডাঙৰ আমাৰ অসমৰ সম্পদ এজন হেৰাই পেলাইছোঁ তো ইমান সহজে অসমবাসী ইমান শান্ত হৈ নাযায় ইমান জলদি এই উচিত তদন্ত হ'ব লাগিব তাৰপিছতে চব লাহে লাহে শান্ত হ'ব নহ'লে কোনো ইমান শান্ত নাথাকে ধ্বংস কৰি দিব অসম এনেকুৱা জুই জ্বলি আছে চবৰে মনত লাইফ ইজ চ' আনপ্ৰেডিক্টেবল জুবিন দাই কৈছিল যে এই গান ৰেকৰ্ডিং শ্বুটিং হুলস্থুল সকলোৰ পৰা আঁতৰি যাব বিচাৰিছোঁ তো সঁচাকৈ জুবিন দা আমাৰ মাজৰ পৰা সদায় কাৰণে আঁতৰি গ'ল কিন্তু মনত সদায় থাকিব সদায় আমি সেই জুবিন দাৰ সেই পুৰণি সৃষ্টি গান চিনেমা কবিতা যিখিনি সকলোখিনি বস্তু সদায় জীয়াই ৰাখিব লাগিব তো সেয়াই আৰু শেষত এটা ব্ৰেকিং নিউজ দেখাই দিওঁ আপোনালোকক মানে কি ঢুকোৱাৰ পিছত হায়েষ্ট পাব্লিক গেডাৰিং হোৱা জুবিন গাৰ্গ 4 নম্বৰত পৰে এই পৃথিৱীৰ তো এটা মানে গৌৰৱান্বিত মানে কথা এইটো সঁচাকৈ দেই জুবিন দাৰ লগত বহুত স্মৃতি জড়িত হৈ আছে মোৰ এইখন মায়াবিনীখন মোৰ বহুত মৰমৰ কাৰণ যেতিয়া মই প্ৰথম কিনিছিলোঁ মানে কিনাৰ আগতে মই ভাবি দিছিলোঁ মই বাইকে কিনো স্কুটি কিনো যিয়ে কিনো মই তাত মানে জুবিন গাৰ্গৰ নামটো লিখাম তো যোনদিনা কিনিছোঁ সেইদিনাই জুবিন গাৰ্গৰ নামটো এনেকৈ ধুনীয়াকৈ লিখাই লৈছিলোঁ মায়াবিনী আৰু তাৰে পিছতে মায়াবিনী নামটো দিছোঁ মই মানে প্ৰথম ইংলিছত লিখা আছিল কিন্তু তাৰপিছত অসমীয়াত মানে চেঞ্জ কৰি দিছোঁ তো মানে এইখনো মানে প্ৰত্যেকটো বস্তু জুবিনৰ লগত জড়িত হৈ আছে প্ৰত্যেকটো স্মৃতি তো বহুত কিছু আজি ক'লোঁ মানে জুবিন গাৰ্গৰ বিষয়ে মোৰ বিষয়ে তো এতিয়া ইয়াতে ভিডিঅ'টো শেষ কৰোঁ আৰু বহুত কিছু হৈ গ'ল জুবিন গাৰ্গ এজন সত্তা হেৰাই গ'ল আমাৰ মাজৰ পৰা কিন্তু সদায় মনত থাকিব আমাৰ লগত তো সেয়াই আৰু এতিয়া কি ক'ম ভিডিঅ'টো শেষ কৰোঁ বেছি একো নকওঁ আৰু